অসম তথা ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই নিছে এই 18মহীয়া শিশুটিয়ে। এই 18মহীয়া শিশুটিয়ে সুনাম কঢ়িয়াই নিছে। ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে এই শিশুটি। অসমলৈ গৌৰৱ কঢ়িয়াই নিছে শিশুটিয়ে, কিয়নো 19 মাহতেই আচলতে 18মহীয়া শিশুটিয়ে বিভিন্ন কথা ক'ব পাৰে। দেশৰ নাম, বিভিন্ন দেশৰ নাম, প্ৰাণীৰ নাম, গ্ৰহৰ নাম, বিভিন্ন বাহনৰ নাম, মুঠৰ ওপৰত প্ৰত্যেকটো উত্তৰ দিব পাৰে এইগৰাকী 18মহীয়া শিশুৱে। ভাবিলে হয়তো আপুনিও আচৰিত খাইছে নহয়নে, যে এই কম বয়সীয়া 18মহীয়া শিশুটিয়ে কেনেকৈ ইমানখিনি সলসলীয়াকৈ ক'ব পাৰে। কেৱল দেশৰ নাম বা বাহনৰ নাম বা প্ৰাণীৰ নামেই নহয়, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিব পাৰে, সাধাৰণ জ্ঞানসমূহৰ উত্তৰ দিব পাৰে এই কণমানি 18মহীয়া শিশুটিয়ে। পিতৃ মাতৃ হৈছে চৰকাৰী চাকৰিয়াল, তাৰ মাজতো নিজৰ সন্তানক এই শিক্ষাৰ দিশত ইমানেই আগবঢ়াই নিছে বা যি আচলতে পদক্ষেপ গ্ৰহণ কৰাইছে, নিজৰ সন্তানটিক যেনেকৈ আগবঢ়াই নিছে, সলসলীয়াকৈ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিব পাৰে। প্ৰত্যেকটো প্ৰশ্ন, যিকোনো প্ৰশ্নই সোধক, সাধাৰণ জ্ঞানৰ যিবোৰ জেনেৰেল নলেজ থাকিব লাগে, প্ৰত্যেকটো নলেজ আছে এই শিশুটিৰ। 18 মাহতেই সম্ভৱ কৰি দেখুৱালে সকলো। শিশুটিৰ সন্দৰ্ভত আমি ভাল খবৰ লৈ আহিছোঁ, ৰাজ্যবাসীৰ বাবে এক সুনামৰ খবৰ। অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী 18মহীয়া শিশুৱে। 18 মাহতেই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে শিশুটি। ৰূপহীহাটৰ কাঠপাৰাৰ সুহাইল আনোৱাৰ চৌধুৰী আৰু ৰৌজানা মমতাজৰ একমাত্ৰ পুত্ৰ সন্তান আয়াজ ৱাহিল। 18মহীয়া আয়াজ আজিলে সলসলীয়াকৈ ক'ব পাৰে 45খনকৈ দেশৰ নাম, ৰাজ্যৰ নাম, 27খন বাহনৰ নাম, 24টা প্ৰাণীৰ নাম, 23টা ঘৰুৱা সামগ্ৰীৰ নাম, 14টা ৰাষ্ট্ৰীয় চিহ্নৰ নাম, 8টা গ্ৰহৰ নাম, 25টা সাধাৰণ জ্ঞানৰ উত্তৰ, ৰসায়ন বিজ্ঞানৰ সময়কালীন তালিকা, মানৱ দেহৰ প্ৰত্যেকটো অংগৰ নাম, অসমৰ প্ৰতিখন জিলাৰ নাম, 23টা ঘৰুৱা সামগ্ৰীৰ নাম, ইংৰাজী বৰ্ণমালাৰ লগতে 1ৰ পৰা 50লৈকেও কৰিব পাৰে গণনা। এই আয়াজ ৱাজিলে 15 মাহ বয়সতেই আছাম বুক অৱ ৰেকৰ্ডছ, য়ং এচিভাৰ অলিম্পিক, ছুপাৰ কিড এৱাৰ্ড, ইণ্ডিয়া টডলাৰ এৱাৰ্ড, নেশ্যনেল টেলেণ্ট কণ্টেষ্টৰ লগতে আৰু কেইবাটাও বঁটা লাভ কৰিছিল। পিতৃ মাতৃ হৈছে চৰকাৰী চাকৰিয়াল, তথাপিও ইমান ব্যস্ততাৰ মাজতেও শিশুটিক শিক্ষাৰ দিশত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰাইছে পিতৃ মাতৃয়ে। আৰু এইখিনি ক'ব লাগিব যে পিতৃ মাতৃৰ অশেষ কষ্ট আৰু প্ৰচেষ্টাৰ ফলত আজি এই গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে শিশুটিয়ে। আমি পুনৰ কৈছোঁ যে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিছে কেৱল মাত্ৰ 18 মাহতেই। 18 মাহতেই এই শিশুটি, যাৰ নাম হৈছে আয়াজ আজিল, আৰু আয়াজ আজিলে সুনাম কঢ়িয়াই নিছে। শিশুটিৰ ঘৰ হৈছে নগাঁও জিলাৰ ডিমৰুগুৰিত। নগাঁও জিলাৰ ডিমৰুগুৰিত আচলতে পিতৃৰ কৰ্মৰ সূত্ৰে বসবাস কৰি আহিছে। এতিয়া সমগ্ৰ নগাঁৱৰ লগতে অসম তথা ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই নিছে অসমৰ এইটি সন্তানে। পিতৃ মাতৃ হৈছে চৰকাৰী চাকৰিয়াল, দিনটো সময় নাপায়, দিনটো কৰ্ম ব্যস্ততা, তাৰ মাজতো নিজৰ শিশুটিক ইমানে স্মাৰ্ট কৰিছে বা ইমানেই জ্ঞান দিছে, সাধাৰণ জ্ঞানৰ প্ৰত্যেকটো উত্তৰ মুখত থাকে, সলসলীয়াকৈ ক'ব পাৰে শিশুটিয়ে। আৰু এইদৰে কেইবাটাও এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। মাথো বয়স হৈছে 18 মাহ। 18মহীয়া এই শিশুটিয়ে আছাম বুক অৱ ৰেকৰ্ড, য়ং এচিভাৰ অলিম্পিক, ছুপাৰ কিড এৱাৰ্ড, ইণ্ডিয়া টডলাৰ এৱাৰ্ড, নেশ্যনেল টেলেণ্ট কণ্টেষ্টৰ লগতে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এই শিশুটি। যদি মন্তব্য আছে বা যদি কিবা ভাষ্য আছে পৰিয়ালৰ, আমি সেই ভাষ্যও আগবঢ়াব চেষ্টা কৰিছোঁ। একচুৱেলি এই ৰেকৰ্ডখিনি মোৰ বাচ্চা, এতিয়া তাৰ নাম আয়াজ উজিল, এতিয়া তাৰ বয়স 19 মাহ চলি আছে। তাৰে হয় এইখিনি মানে ৰেকৰ্ডখিনি। ক'ত পাইছে বা কেনেকৈ কিহৰ কাৰণে পাইছে? একচুৱেলি তাৰ বয়স যেতিয়া আপোনাৰ 15 মান্থছ আছিলে, তেতিয়াৰ পৰা আমি এপ্লাই কৰিছিলোঁ। তো তেনেকৈ ইয়াত প্ৰথমতে সি আপোনাৰ ছুপাৰ কিড এৱাৰ্ড পাইছিলে 2025, নেশ্যনেল এৱাৰ্ড হয় এটা। তাৰপিছত আৰু এটা নেশ্যনেল এৱাৰ্ড পাইছিলে আপোনাৰ ইণ্ডিয়া টডলাৰ এৱাৰ্ড, সেইটো নেশ্যনেল এৱাৰ্ড হয়। তাৰপিছত আমাৰ যিটো অলিম্পিয়াড এক্সাম আছে, সেইটো আমি এপ্লাই কৰিছিলোঁ, য়ং এচিভাৰ অলিম্পিয়াড এৱাৰ্ডো পাইছে। মানে সেইখিনি আপোনাৰ 15 মান্থতে পাইছে, 15 মাহতে। তাৰপিছত আৰু এটা আপোনাৰ নেশ্যনেল কণ্টেষ্ট এক্সাম আছিলে টেলেণ্টৰ ওপৰত, সেইটো সি কোৱালিফাই কৰিছে। তাৰপিছত আমি এনেকৈ ওৱান ষ্টেপ ফৰৱাৰ্ড আমি আছাম বুক অফ ৰেকৰ্ডৰ কাৰণে এপ্লাই কৰিছিলোঁ, আৰু তাতে সি 82 ছেকেণ্ডত এটা ৰেকৰ্ড ছেট কৰিছে। এণ্ড দেন 18 মান্থত, মানে লাষ্ট মান্থ, আৰু আমি IBR মানে যিটো ইণ্ডিয়া বুক অফ ৰেকৰ্ড, তাৰ কাৰণে আমি এপ্লাই কৰিছিলোঁ।
তাতে সি আপোনাৰ 5 মিনিটছত 28টা কণ্টেণ্ট আছিলে, য'ত নেকি বহুতখিনি 46টা কাণ্ট্ৰি নেম, নেশ্যনেল চিম্বল, তাৰপিছত আপোনাৰ এনেকৈ এনিমেলছ নেম, বাৰ্ডছ নেম, তাৰপিছত আপোনাৰ ষ্টেটৰ নাম, বহুতখিনি বস্তু আৰু সেইখিনি ক'ব পাৰিছিলে, আৰু তাতে IBR এচিভাৰ মানে যিটো টাইটেল সেইটো ল'বলৈ সক্ষম হৈছে আৰু কিমান বয়সত ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছ সেইটো 18 মাহত। 18 মাহত হয় তো এইখিনি যদি 18 মাহত যদি ইণ্ডিয়ান বুক অফ ৰেকৰ্ড পঢ়িবলৈ পাইছে হয় তাক আপুনি কেনেদৰে লালন পালন কৰিছে, যিহেতু এতিয়া আপোনালোকে লালন পালন কৰিবলগীয়া হৈছে? হয় একচুৱেলি এইটোতো বহুত ডাঙৰ ষ্টৰী, মানে কষ্টও আছে, এইখিনি চমুকে সম্ভৱেই নহয় কোৱা। একচুৱেলি মেডিকেল আমি দুয়োজনে মানে গভৰ্ণমেণ্ট এমপ্লয়ী হয়, খুব কম টাইম পাওঁ, তথাপিও মানে সেই সময়খিনি কেনেকে মানে পৰ্যাপ্ত মানে তাক সময় দিব পাৰোঁ, আৰু সেই সময়খিনি যাতে কিবা বস্তু মানে মিছ নহয়, তেনেকে আমি আগৰ পৰাই প্ৰিপেয়াৰ হৈছিলোঁ। মানে পেৰেণ্টিং বস্তুটো বহুত এটা গ্ৰেট চেপ্টাৰ। তো তাৰ মানে আমাৰ মেডিকেল চায়েন্সতো আছে 1000 days of life বুলি এটা কথা আছে, মানে মাকৰ গৰ্ভৰ পৰা আপোনাৰ 2 বছৰ বয়সলৈকে বহুত পিক টাইম, আৰু সেই সময়খিনিত সকলো বাচ্চা প্ৰায় একেই থাকে, কিন্তু তাক আমি কেনেকে গাইড কৰোঁ, কেনেকে আগুৱাই লৈ যাওঁ, সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে। তো সেইটোৱে আমি এপ্লাই কৰি আছিলোঁ, যাতে বস্তুখিনি স্কিপ নহয়, তেনেকেই তাইক গাইড কৰি আছিলোঁ। আৰু ধৰক সেইখিনি গৈ পেলাই আমাৰ এনেকুৱা টাৰ্গেট নাছিলে যে সি IBR পাব লাগিব বা আছাম বুক অফ ৰেকৰ্ড পাব লাগিব, জাষ্ট আমি সেই প্ৰট'কল 1000 days of যিটো লাইফ, সেই বস্তুটোত আমি বাচ্চাক কেনেকে কোন পজিশ্যনত কি চেঞ্জেছ আহে, তাৰ লগত কেনেকে খেলা ধূলা কৰিব লাগে, কি কৰিব লাগে, বা কোনটো টাইমত কি কৰিব লাগে, সেইখিনি গাইড কৰি আছিলোঁ। আৰু লাষ্টত মানে আমি পিছত যেতিয়া ভাবিলোঁ যে আমি এপ্লাই কৰি চাওঁ, বস্তুখিনি পোৱাৰ আশা নাছিলে, কিন্তু ধৰক চবৰে ব্লেছিংছ আছে, ওপৰ আল্লাহৰ ৰহমত আছে, গৈ পেলাই আমি এইখিনি পাবলৈ সক্ষম হৈছে, আৰু সেইটোৱে। আপোনালোকৰ বৰ্তমান ক'ত থাকে? আমি এনে আমাৰ ঘৰ আপোনাৰ কাটপাৰা হয়, আমি এতিয়া কৰ্মৰ কাৰণে ইয়াতে আছোঁ, ইয়াত নগাঁৱত ডিমৰুগুৰিত থাকোঁ।